গৰাখহনীয়াত ৰাজ্যৰ জৰাজীৰ্ণ অৱস্থা। সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বানপানী আৰু গৰাখহনীয়াৰ তাণ্ডৱ। ৰঙিয়াৰ তামুলপুৰ থানাৰ অন্তৰ্গত বিহাপাৰাত বৰালি নৈয়ে চলাই আছে গৰাখহনীয়া। বিহাপাৰাৰ গয়াৰ মাজত হাহাকাৰ লগাইছে বৰালি নৈয়ে। বিহাপাৰাৰ কেইবাটাও পৰিয়ালৰ জাহ যায় মাটি বাৰী সকলো। নিজৰ সপোনৰ ঘৰ বাৰী সা সম্পত্তি জাহ গৈছে সকলো। কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। বিভাগীয় কৰ্তৃপক্ষক কাটৰ অনুৰোধ গয়া ৰাইজৰ। সব ভাঙি লৈ গেছি, সরকারে এক সুবিধা লওয়া নাই, আরো ভাঙি নিয়েছে। গাঁওটা কি? গাঁও হল বেয়াপাড়া, রঙিয়া বেয়াপাড়া। মেদি মাটি এগুলা সরকারে এক সুবিধা লওয়া নাই। নমস্কার, হেৰি মোর ঘর বেয়াপাড়ার, মোর নাম জহরুদ্দিন। মোর 4-5টা ঘর মাটি 2 বিঘা মান নদী লৈ গেছি। এতে গেলে মই সরকারের পৰা একো সুবিধা পাওয়া নাই। আমি কি করিম? আমি বেমারি মানুষ, একো সুবিধা পাওয়া নাই। এতে গেলে আর ঘর ভাঙি আছো। চেয়ারত বহি লৈছো মই, ভাঙি মোর কঁকাল ভাঙা। মোর এতিয়া একো করা সুবিধাই নাই। মই এতিয়া কি করিম? আপনি গেলে যদি অলপ সহায় করে ফেলে হেৰি কৰি দে, মোক যদি সরকারে কিবা অলপ সহায় দে, মোর ভালো হয়।